প্ৰিয় শিক্ষাৰ্থীসকল এতিয়া তোমালোকে নতুন নতুন ক্লাছ পালা মোৰ এই চেনেলটো তোমালোকে 9 10 11 12 তোমালোকৰ অসমীয়া সাবজেক্টটো গোটেইখিনি সিলেবাস সামৰি লৈ মই ভিডিও প্ৰস্তুত কৰো তোমালোকৰ যদি ভাল নম্বৰ কাৰণে কিবা এটা চেনেল বিচাৰি ফুৰিছা তেনেহলে তোমালোকে মোৰ এই চেনেলটো চাব পাৰা সাবস্ক্ৰাইব কৰিব পাৰা তোমালোকৰ বাবে খুব উন্নত মানৰ তোমালোকৰ কোৱেশ্চন আনসাৰ সমূহ মই ইয়াতে প্ৰস্তুত কৰো প্ৰিয় শিক্ষাৰ্থীসকল এতিয়া তোমালোক উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ অৰ্থাৎ তোমালোকে ক্লাস 12 ৰ ছাত্ৰ এই তোমালোকৰ অসমীয়া বিষয়টোত তোমালোকৰ কেবাটাও পাঠ অন্তৰ্ভুক্তি কৰা হৈছে বা ইউনিট 1 2 3 4 5 পাঁচটা ইউনিটত ভাগ কৰা হৈছে আৰু এই গোটেই পাঁচটা ইউনিট সামৰি লৈ মই ইয়াতে ভিডিও বনাম যেহেতু এবাৰ 12 ৰ মই প্ৰথম ভিডিও বনাম গতিকে তোমালোকে মোৰ এই চেনেলটো চাবলৈ নাপাহৰিবা আৰু আমাৰ ইয়াতে অন্তৰ্ভুক্ত কৰা আছে ইউনিট 1ত মোৰ মাতৃমুখৰ দৰ্শন মগনিয়াৰ আনন্দৰাম বৰুৱা হস্তি বিদ্যা বৰ্ণপুথি ভাৰতীয় আদৰ্শত বৈৰাগ্য চিঠি অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো ইউনিট 2ত আছে বৰগীত বিশ্বখনিকৰ মিলন জনতাৰ আহ্বান কাঠমিস্ত্ৰী ঘৰ আঘোণৰ কুঁৱলী উভতি নহাৰ কবিতা কৰুণতম আৰু ইউনিট 3ত আছে মূল্যবোধ শিক্ষা কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা ইউনিট 4ত আছে অসমীয়া ভাষাৰ ব্যাকৰণ বিভক্তি প্ৰত্যয় জতুৱা ঠাঁচ ইউনিট 5ত আছে ৰচনাৰ বিষয়বিলাকো ভাগ তোমালোকক উল্লেখ কৰি দিছে সাহিত্য সংস্কৃতিৰ সম্পৰ্কীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় সামাজিক আৰু সাংস্কৃতিক পৰিৱেশ সম্পৰ্কীয় কৃষি আৰু অৰ্থনীতি সম্পৰ্কীয় ক্ৰিয়া সম্পৰ্কীয় ভ্ৰমণ সম্পৰ্কীয় এই গোটেইখিনি তোমালোকক কিতাপখনত বা তোমালোকৰ সিলেবাসটো অন্তৰ্ভুক্তি কৰি কোড কিমান নম্বৰকে দিছে তোমালোকে নিশ্চয় কিতাপখন চাইছা কিতাপখনত তোমালোকে গম পাইছা আমাৰ নম্বৰসমূহ কেনেদৰে ভাগ কৰা হৈছে গতিকে মই তোমালোকক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে তোমালোকে ভাল নম্বৰ পাবৰ বাবে কেনেকৈ পঢ়িব লাগিব কেনেকৈ কোৱেশ্চনসমূহৰ এনসাৰসমূহ লিখিব লাগিব এই গোটেইখিনি সামৰি লৈ মই ভিডিঅ'সমূহ বনাম তোমালোকে মোৰ এই ভিডিঅ'বোৰ চাবলৈ নাপাহৰিবা আৰু তোমালোকে এটা কথা কৈ থওঁ যে পৰীক্ষাৰ আগে আগে মই তোমালোকক ইম্পৰ্টেন্স কোৱেশ্চনসমূহ কেনেকৈ পঢ়িব লাগে বা আমি কিমান লাইন বা কেনেকুৱা কিমানখিনি লিখিলে ভাল নম্বৰ পাব পাৰো এই গোটেইখিনি সামৰি লৈ মই ভিডিঅ'সমূহ প্ৰস্তুত কৰিম গতিকে তোমালোকে চাবলৈ নাপাহৰিবা আৰু তোমালোকৰ নতুন ক্লাছৰ বাবে মই শুভেচ্ছা জনাই মোৰ এই ভিডিঅ'টো ইমানতে সামৰিছো